নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। অসম সংযুক্ত সংৰক্ষণ আন্দোলনৰ পৰিষদৰ নেতা আমকাৰ দেৰগাঁৱৰ নাৰিকলগুৰিৰ বাসিন্দা প্ৰবীণ হাজৰিকাৰ মৃত্যু। নিউজ নাওৰ এক প্ৰতিবেদন। অসম সংযুক্ত সংৰক্ষণ আন্দোলন পৰিষদৰ নেতা দেৰগাঁও নাৰিকলগুৰিৰ স্থায়ী বাসিন্দা প্ৰবীণ হাজৰিকাৰ পৰলোক প্ৰাপ্তি। গত 19 মাৰ্চ তাৰিখে অসম সংযুক্ত সংৰক্ষণ আন্দোলন পৰিষদ চমুকৈ আমকাৰ নেতা গোলাঘাট জিলাৰ দেৰগাঁও নাৰিকলগুৰিৰ বাসিন্দা প্ৰবীণ হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে জাতি বৰ্ণ নিৰ্বিশেষে বহুতো গুণমুগ্ধ আহি প্ৰয়াত হাজৰিকাদেৱৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হয়। হাজৰিকাদেৱৰ মৃত্যুত আমকাৰ কেন্দ্ৰীয় সমিতি আৰু গোলাঘাট জিলা সমিতিয়ে শোক প্ৰকাশ কৰে। হাজৰিকাদেৱ অকল সংগ্ৰামী নাছিল, তেখেত এজন চিত্ৰশিল্পী আৰু সমাজসেৱকো আছিল। উল্লেখযোগ্য যে তেখেত অসম কৃষি বিভাগৰ কৰ্মচাৰীও আছিল আৰু কৰ্মজীৱনীৰ পৰা অব্যাহতি লৈ সমাজৰ বিভিন্ন কামত জড়িত হৈ আছিল। তেখেতৰ মৃত্যুত দেৰগাঁৱত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। আমকাৰ এজন পুৰণি ব্যক্তি আৰু আপোনাৰ আমকাৰ এজন সতীৰ্থ আজি মৃত্যু হৈছে। আপুনি আপোনাৰ সতীৰ্থৰ মৃত্যুত আপুনি কি ক'ব? মোৰ জীৱনত যি মানুহজনে মোক আজি আনি এনেকুৱা এটা অৱস্থা পোৱালৈকে য'ত মই থিয় হৈ মোৰ পৰিয়ালটোক চলাই এমুঠি ভাত খাইছোঁ, তাতকৈ দুখৰ আৰু দিন নাই। কিন্তু এইটো কথা, তেওঁ এজন চৰকাৰী কৰ্মচাৰীও আছিল, তথাপিও তেখেতে সামাজিক আৰু গ্ৰাম্যভিত্তিক মানুহৰ জীৱনতকৈ যিমানখিনি কৰি থৈ গ'ল, তেনেকুৱা মানুহৰ জীৱনত কেতিয়াও নোলায়। আৰু তেখেতৰ আজি মৃত্যু বৰ দুখিত, বহুত দুখিত। কালি হঠাতে আকস্মিকভাৱে আমাৰ দেৰগাঁৱৰ এজন বন্ধু সতীৰ্থ, সংগ্ৰামী সতীৰ্থ প্ৰবীণ হাজৰিকাৰ মৃত্যু খবৰ পাই অত্যন্ত মৰ্মাহত হৈছোঁ, দুখ অনুভৱ কৰিছোঁ। কাৰণ আমকাৰ সংগ্ৰামী সময়ছোৱাত এইজন সংগ্ৰামী বন্ধুৰ যি সান্নিধ্য বা সহযোগ সি আছিলে অত্যন্ত গুৰুত্বপূৰ্ণ। আমি সোঁৱৰিছোঁ শ্ৰদ্ধাৰে যে সমগ্ৰ অসমতে আলফাৰ বিৰুদ্ধে আমকাৰ সংগ্ৰাম যেতিয়া এটা ৰক্তাক্ত পৰ্যায়ত উপনীত হৈছিল, তেতিয়া দেৰগাঁৱত অতি সাহসেৰে সৈতে সেই সংগ্ৰামত নেতৃত্ব দিয়া সকলৰ ভিতৰত দেৰগাঁও নাৰিকলগুৰিৰ এই প্ৰবীণ হাজৰিকা আছিলে অন্যতম। আমি এইটো মনত পেলাইছোঁ যে ৰাজ্যজুৰি আলফাৰ সন্ত্ৰাসে প্ৰকট ৰূপ ধাৰণ কৰোঁতে মানুহে যেতিয়া বাহিৰলৈ ওলাবলৈ পৰ্যন্ত ভয় কৰা হৈছিল, তেতিয়া দেৰগাঁৱত অতি সাহসেৰে শালগছৰে থিয় হৈ থাকি সেই এলেকাত সংগ্ৰামী কাৰ্য তেখেতে নেতৃত্ব দিছিল। নাৰিকলগুৰিত আমকাৰ কাৰ্যালয় গঢ়ি উঠিছিল, সেই কাৰ্যালয়ৰ দায়িত্বটো আছিল প্ৰবীণ হাজৰিকা। গ্ৰাম সেৱক থকা স্বত্তেও তেখেতে দুইপৰীয়া অঞ্চলত আলফা আমকাৰ যি ঐতিহাসিক আলোচনা হৈছিল, সেই আলোচনাৰ ব্যৱস্থাপনাৰো তেখেত দায়িত্ব আছিল। নৰেন শৰ্মা স্মৃতি পথাৰত আমকাৰ যি 5,000 মানুহৰ বিশাল সমাৱেশ হৈছিল, তাৰ আগত যি মটৰচাইকেল বিৰাট ৰেলী হৈছিল, এই সকলোতে নেতৃত্বদান অন্যতম নেতা হিচাপে যোগদান কৰিছিল প্ৰবীণ হাজৰিকাই। আৰু যেতিয়া আমি দেৰগাঁও সমষ্টিত তেতিয়া তেখেতে BDO হিচাপে বা খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যৰত হৈ থকা আদিত্য হাজৰিকাই যেতিয়া সেই চাকৰিৰ পৰা পদত্যাগ কৰি আমকাৰ পৰা বিধায়কৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেখেতৰ সোঁহাত হিচাপে আছিলে এজন প্ৰবীণ হাজৰিকা। এইজন আমাৰ বন্ধু, আমাৰ সমসাময়িক মানুহেই, সংগ্ৰামী নেতাৰ কালি হঠাতেই শ্বিলঙত মৃত্যু ঘটা বুলি শুনি আমি মৰ্মাহত হৈছোঁ। আমকাৰ কেন্দ্ৰীয় সমিতিয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধাত শিৰ অৱনত কৰিছে, ইয়াৰ পতাকা অৱনত কৰিছে। আৰু আমি পৰিয়ালবৰ্গ আৰু সকলো সতীৰ্থলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তেখেতৰ আদৰ্শেৰে আমি আমাৰ কামত ব্ৰতী হৈ থাকিব পাৰিম। এটা কৈৱৰ্ত অনুসূচিত জাতিৰ দলিত পৰিয়ালৰ পৰা অহা প্ৰবীণ হাজৰিকাই আমকাৰ যি দলিত চিন্তা আছিল, দলিত নিপীড়িতৰ কাৰণে সংগ্ৰাম কৰাৰ, সংৰক্ষণৰ কাৰণে সংগ্ৰাম কৰাৰ, তাকো আত্মস্থ কৰিছিল। আৰু সেইবাবেই সেই গোটেই দেৰগাঁও এলেকাত আমাৰ সংগ্ৰাম বিয়পি পৰিছিল। আজি মৰণোত্তৰভাৱে এইজন সতীৰ্থ কমৰেডক মই অন্তিম ৰক্তিম অভিবাদন জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু তেখেতৰ আৰব্ধ কাম, অসমাপ্ত কাম যে অব্যাহত ৰখা হ'ব, সেই কথা দি সামৰিছোঁ। তেখেতৰ চিৰ যুগমীয়া হওক তেখেতৰ স্মৃতি। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।